নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোক? বন্ধুসকল, এবাৰ ভাবি চাওকচোন, যদি আপোনাৰ ট্ৰেডিং লছ আপুনি আধালৈ কমাই আনিব পাৰে, বজাৰৰ প্ৰতিটো উত্থান পতন আপুনি যদি শান্ত মগজুৰে হেণ্ডেল কৰিব পাৰে, কোনো ধৰণৰ ভয় শংকা নথকাকৈ, অভাৰ ট্ৰেড নকৰাকৈ লাহে লাহে এটা সুস্থ, এটা স্থিৰ, এজন শক্তিশালী ট্ৰেডাৰ হৈ উঠিব পাৰে, তেনেহ'লে আপোনাৰ মনটো কেনেকুৱা লাগে? এই কথাটো আজি মই আপোনালোকক আলোচনা কৰিবলৈ এইটো কাৰণেই আহিছোঁ, কাৰণ ক'ভিডৰ সময়ৰ পৰা আজি পৰ্যন্ত 4-5 বছৰ ধৰি বজাৰত মই টিকি থাকিব পাৰিছোঁ। নতুন ট্ৰেডাৰসকলৰ কাৰণে সকলোতকৈ ডাঙৰ যিটো সমস্যা আছে, এইটো নহয় যে তেওঁলোকে ট্ৰেড ষ্ট্ৰেটেজি নাজানে, তেওঁলোকে সকলো ষ্ট্ৰেটেজি তেওঁলোকে জানে। তেওঁলোকে কেণ্ডেলষ্টিক জানে, তেওঁলোকে বলিঞ্জাৰ বেণ্ড জানে, তেওঁলোকে RSI জানে, তেওঁলোকে MACD জানে, তেওঁলোকে RSI জানে, তেওঁলোকে লট চাইজ জানে, তেওঁলোকে সকলো জানে। কিন্তু তেওঁলোকৰ সমস্যাটো হৈছে এইটোৱে যে যেতিয়া তেওঁলোকে এটা ভুল কৰে বা তেওঁলোকে ভুল ট্ৰেড লয় বা এটা ট্ৰেড লয়, তেওঁলোকে ডাঙৰ লোকচান এটা কৰি পেলায়, আৰু সেই ডাঙৰ লোকচানটো তেওঁলোকৰ মূলধন শেষ হৈ পেলাই গুচি যায়, বা মূলধনৰ সিমানখিনি অংশ মাত্ৰ বাকী থাকে যিটো টকাৰে তেওঁলোকে বজাৰ কৰাটো অসম্ভৱ হৈ পৰে। উদাহৰণস্বৰূপে আপোনাক মই এইটো কথা ক'ব খোজোঁ যে অপশ্যন ট্ৰেডিং আপোনালোকে যদি কৰে, তেতিয়াহ'লে আপোনালোকক এটা লট চাইজৰ কাৰণে এটা নিৰ্দিষ্ট পৰিমাণৰ টকা লাগিব। তেতিয়াহে আপোনালোকে উপযুক্ত প্ৰাইচত বস্তুটো কিনিব পাৰিব। কিন্তু যদি আপোনালোকে মূলধনটো যদি এটা ট্ৰেডত ঘাটি খাই পেলাই যদি কমি পেলাই গুচি যায়, তেতিয়া আপোনালোকে বহুত দূৰত গৈ পেলাই এটা প্ৰাইচ এটা ল'বগৈলগীয়া পৰিব, যাৰ ফলত আপোনালোকে কেতিয়াও লাভটো নহয় আপোনালোকৰ টকা, বাকী থকা পইচাকেইটাও 100% হেৰুৱাটো নিশ্চিত হৈ পৰে। আৰু আজিৰ তাৰিখত, আজিৰ যি ভলেটাইল যি মাৰ্কেট, সেয়া ফিউচাৰেই হওক, অপশ্যনেই হওক বা কমোডিটি মাৰ্কেটেই হওক, মাৰ্কেট যেনেকুৱাই নহওক লাগে, সেই ভলেটাইল মাৰ্কেটত বছৰৰ পিছত বছৰ ধৰি দীৰ্ঘ সময় ধৰি তিষ্ঠি থাকিব পৰাতে আজিৰ তাৰিখত এটা ডাঙৰ চেলেঞ্জ হৈ পেলাই পৰিছে। আৰু এই যিটো দক্ষতা, এই যে বজাৰত টিকি থকাৰ যি দক্ষতা, বজাৰত টিকি থকাৰ কাৰণে মই আপোনালোকৰ ওচৰত এটা কৌশল, এটা সৰু কৌশল আজি আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। নতুন ট্ৰেডাৰসকলে আৰম্ভণিতেই কিয় ধ্বংস হৈ যায়? তেওঁলোকে লছৰ তেওঁলোকে আত্মবিশ্বাসটো কিয় তেওঁলোকে নাইকিয়া হৈ যায়? তেওঁলোকে আৰু আনহাতে পুৰণি যিসকল ট্ৰেডাৰ আছে, যিসকল ট্ৰেডাৰ আছে, তেওঁলোকে বৰ বেছি টকা নহয়, 10, 20, 30, 50 হাজাৰ টকালৈকে তেওঁলোকে লাখ লাখ টকালৈ তেওঁলোকে পৰিৱৰ্তন কৰিব পাৰে। কিয় পাৰে? এই সকলোখিনি উত্তৰ আজি আপোনালোকে পাই যাব। আচলতে যিকোনো এটা নিয়ম, সেই নিয়মটো জনাত ডাঙৰ কথা নহয়। নিয়মটো আটাইতকৈ ডাঙৰ কথা বৰ্তমান যি আপোনাৰ মনোবিজ্ঞানৰ যোগেদি সেই নিয়মটো বাস্তৱ ক্ষেত্ৰত এটা নিয়ম, এটা কৌশল প্ৰয়োগ কৰা আটাইতকৈ ডাঙৰ কথা। আৰু সেইটো কাৰণে মই আশা কৰিম যে আপোনালোকে যিটো নিয়ম শুনিব, সেই নিয়মটো আপোনালোকে এবাৰ নিজে পেপাৰ ট্ৰেড কৰি চাব, এবাৰ নহয় কেইবাবাৰো নিজে পেপাৰ ট্ৰেড কৰি চাব, বাস্তৱত আপোনালোকে বস্তু চাব, আৰু তাৰপিছত আপোনালোকে সেই নিয়মটো আপোনালোকে মনোবিজ্ঞান চাইক'লজিক ছেট আপ কৰি তেনেদৰে এটা মাইণ্ডছেট কৰি সেইটো ধৰণত আপোনালোকে কামখিনি কৰি যাব। আজি আমি যিটো ভিডিঅ' হ'বলৈ গৈ আছে, তাত আমি কেৱল এটা নিয়মেই নিশিকিম, আমি শিকিম এটা মাইণ্ডছেট। আমি মূলধন ৰক্ষা কৰা এটা মাইণ্ডছেট, লছ হেণ্ডেল কৰা এটা মাইণ্ডছেট, নিজক বজাৰৰ ভলেটাইল বজাৰৰ উত্থান পতনত নিজকে স্থিৰ কৰি ৰখা এটা মাইণ্ডছেট। কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব যে ট্ৰেডিং কোনো এটা গেৰাণ্টিযুক্ত খেল নহয়। ট্ৰেডিং এনেকুৱা এটা বস্তু নহয় যে সি আপোনাৰ মাহৰ শেষত আহি এটা নিৰ্দিষ্ট পৰিমাণৰ টকা দৰমহা হিচাপে আপোনাৰ একাউণ্টত আহি সোমাব। ইয়াত ৰিস্ক থাকে আৰু ইয়াত ৰিৱাৰ্ড থাকে। ৰিস্ক আৰু ৰিৱাৰ্ডৰ এটা কম্বিনেশ্যন বুলি আপুনি ক'ব পাৰে ট্ৰেডিঙত। ইয়াত লাভৰ সম্ভাৱনা যেনেদৰে থাকে, ইয়াত লোকচানৰ সম্ভাৱনাও থাকে। এই কথাটো আপোনালোকে ভালদৰে কথাটো জানিছে আৰু এই কথাখিনি আপোনালোকে বুজিছে। গতিকে আপোনালোকে সেইকাৰণে সদায় নিজা কিবা এটা ক্ষেত্ৰত, কিবা নতুন তৰিকা এটা বাস্তৱত আপোনালোকে এপ্লাই কৰাৰ ক্ষেত্ৰতো আপোনালোকে সদায় নিজা আপোনালোকে কিছু আপোনালোকে কি ক'ম, আপোনালোকে নিজা আপোনালোকে গৱেষণা কৰি চাব, আৰু যদি প্ৰয়োজন হয় আপোনাৰ যি ফাইনেন্সিয়েল যি এডভাইজাৰ আছে তেওঁলোকৰ লগতো আপোনালোকে আৰম্ভ কৰিব। ট্ৰেডিঙৰ লগত যিসকল বিশেষজ্ঞ জড়িত আছে, তেওঁলোকে সদায় এটা কথা কয় যে ৰিস্ক স্মল, ছাৰ্ভাইভ লং।
অৰ্থাৎ যদি আপুনি ৰিস্কটো আপোনাৰ যদি সৰু হয় তেতিয়াহ'লে আপুনি দীৰ্ঘ সময়ৰ কাৰণে এই খেলখনত আপোনালোকে টিকি থাকিব পাৰিব। কিন্তু নতুন ট্ৰেডাৰসকলৰ কাৰণে সকলোতকৈ ডাঙৰ সমস্যা এইটো নহয় যে তেওঁলোকে ৰিস্ক মেনেজমেণ্ট, তেওঁলোকে মানে ফ'কাছটো তেওঁলোকে প্ৰফিটৰ ওপৰত তেওঁলোকে কৰে, কিন্তু আচলতে ফ'কাছটো কৰিব লাগে ৰিস্কৰ ওপৰতে কৰিব লাগে। তেওঁলোকে ভাবে যে মাৰ্কেটত লাভ অৰ্জন কৰাটো টান। হয়, মাৰ্কেটত লাভ অৰ্জন কৰাটো ইমান সহজ নহয়। দৈনিক 500 টকা 500 টকাকৈ আপোনালোকে লাভ অৰ্জন কৰি মাহেকৰ মূৰত 15,000 টকা ট্ৰেডিঙৰ পৰা ঘটাটো ইমান সহজ কথা নহয়। কিন্তু তাতকৈ ডাঙৰ কথা যে নিজৰ যিটো মূলধন, সেই মূলধনটো ৰক্ষা কৰি যোৱা। গতিকে আমি 2% যিটো নিয়ম বুলি পেলাই এটা নিয়ম কথা কৈছোঁ, সেই নিয়মটোৰ অৰ্থ বহুত সহজ। আপোনাৰ যিটো মূলধন আছে, সেই মূলধনৰ এটা ট্ৰেডত মাত্ৰ 2% আপোনালোকে মাত্ৰ ৰিস্ক ল'ব। কিন্তু বাস্তৱত এই নিয়মটো প্ৰয়োগ কৰা আমাৰ যি মনৰ স্থিতি, সেই নিয়মটোৰ বিৰুদ্ধে কাম কৰে। নতুন ট্ৰেডাৰ যেতিয়া মাৰ্কেটত আহে, তেওঁৰ মতে এক্সাইটমেণ্ট থাকে, তেওঁ ভাবে যে সোনকালে লাভ কৰিব লাগে। তাৰ উপৰি তেওঁ এটা ধাৰণা থাকে যে বজাৰ যদি হয়, মই যিহেতু যিখিনি মই কেলকুলেশ্যন কৰিছোঁ যে মোৰ যিটো দিশ, বজাৰৰ দিশ, সেই দিশমতে যদি বজাৰ যদি গুচি যায় তেতিয়াহ'লে মই আজিয়ে বহুত টকা লাভ কৰিব পাৰিম। এই আশাই তেওঁ কি কৰে, ফিউচাৰ ট্ৰেডিং হ'লে তেওঁক বেছি ডাঙৰ এটা কোৱান্টিটি ল'বলৈ তেওঁক মানে অনুপ্ৰাণিত কৰে। আৰু কিন্তু ইয়াৰ ফলত তেওঁৰ এটা ভুলত তেওঁৰ মূলধনটো খৰকৈ শেষ হৈ পেলাই গুচি যায়। আপুনি 20,000 টকা আপোনাৰ মূলধন আছে, 2% নিয়মটো যদি মানি চলে প্ৰতিটো ট্ৰেডত 400 টকা হ'ব লাগে। নতুন ট্ৰেডাৰ এজনে কি কৰে, 400 টকাটো বাদে এটা ট্ৰেডত তেওঁ 2,000 5,000 টকা তেওঁৰ ৰিস্কটো লৈ লয়। ইয়াৰ ফলত তেওঁ ইণ্টাৰডেত তেওঁ কোৱান্টিটি বেছি লয়, ফিউচাৰত তেওঁ লিভাৰেজটো বেছি লৈ লয়, অপশ্যনত তেওঁ লট চাইজটো বেছিকৈ লৈ লয়। ষ্টপ লছৰ যি নীতি তাক তেওঁ কঠোৰভাৱে মানি নচলে, ষ্টপ লছ সৰুকৈ ৰাখে। কিন্তু আৱেগৰ কাৰণে কি কৰে, ষ্টপ লছটো হিট হোৱা সময়তে কি কৰে, আৰু ষ্টপ লছটো অলপমান দূৰলৈ লৈ পেলাই গুচি যায়। তাৰ ফলস্বৰূপে গোটেই যিটো ট্ৰেড আছে, সেই গোটেই ট্ৰেডটো লছত পৰিণত হৈ পেলাই গুচি যায়। তাৰপিছত তেওঁ গৈ পেলাই কৰে কি, লছ ৰিকভাৰীৰ কাৰণে তেওঁ চেষ্টা কৰে। লছ ৰিকভাৰীৰ পিছত তেওঁ ৰিভেঞ্জ ট্ৰেডিং আৰম্ভ কৰি দিয়ে, আৰু চকুৰ পচাৰতে তেওঁৰ যিটো মূলধন, সেই মূলধনটো হাফ নহ'লে চাফ কৰি গুচি যায়। 2% যিটো নিয়ম আছে তাৰ প্ৰকৃত শক্তি এয়া যে ই আপোনাক ডাঙৰ লোকচানৰ পৰা ৰক্ষা কৰিব। মাৰ্কেটৰ প্ৰতিজন ট্ৰেডাৰে লোকচান কৰিবলগীয়া হয়, এইটো এটা একেবাৰে তিতা সত্য। এনেকুৱা কোনো ট্ৰেডাৰ পৃথিৱীত নোলাব যাৰ জীৱনত কেতিয়াও লোকচান হোৱা নাই। ডাঙৰ যিসকল ট্ৰেডাৰ আছে তেওঁলোকো কিন্তু 99% তেওঁলোকে প্ৰফিট কৰিব নোৱাৰে, 100% বহুত দূৰৰে কথা। তেওঁলোকৰো ইমান ছাকচেছ তেওঁলোকৰো নহয়। কিন্তু ডাঙৰ ট্ৰেডাৰ আৰু সৰু ট্ৰেডাৰৰ মাজত, নতুন ট্ৰেডাৰৰ মাজত পাৰ্থক্য মাত্ৰ এটা, স্মাৰ্ট যিসকল ট্ৰেডাৰ আছে তেওঁলোকে সদায় লোকচানটো কণ্ট্ৰল কৰি ৰাখিব পাৰে। আনহাতে নতুন ট্ৰেডাৰে কি কৰে, লোকচানটো তেওঁলোকে কণ্ট্ৰল কৰি নিদিলে লোকচানটো বঢ়াই দিয়ে। প্ৰ' ট্ৰেডাৰে কেতিয়াও এনেকুৱা লোকচান হ'বলৈ নিদিয়ে যি তেওঁলোকৰ গোটেই যিটো আপোনাৰ ট্ৰেডিঙৰ যাত্ৰা, সেই যাত্ৰাটোকে তেওঁলোকে ডিৰেইল কৰি পেলাই। তেনেকুৱা কাম তেওঁলোকে নকৰে। মাৰ্ক ডগলাছৰ নাম আপোনালোকে শুনিছে। তেওঁ নিজৰ কিতাপত লিখিছিলে কি, যে জয় আৰু পৰাজয় দুয়োটাই সমানেই স্বাভাৱিক। কিন্তু নতুন ট্ৰেডাৰসকলে এই কথাটো মানি ল'ব পাৰিবনে, ভাবি ল'ব পাৰিবনে? তেওঁলোকে মনত ভাব হয় যে প্ৰতিটো ট্ৰেডৰে লাভ কৰিবই লাগিব, আৰু এই মাইণ্ডছেটটো তেওঁলোকে এটা ভুল দিশলৈ লৈ পেলাই গুচি যায়, য'ত তেওঁলোকে নিজৰ যে মূলধনটো যে প্ৰথমতে ৰক্ষা কৰি ল'ব লাগিব সেই কাৰণটো পাহৰি যায়। আপুনি কল্পনা কৰকচোন, 20,000 টকা আপোনাৰ মূলধন আছে, প্ৰতিটো ট্ৰেডত আপুনি 400 টকাকৈ আপুনি যদি ৰিস্ক লয়, প্ৰতিটোতে আপোনাৰ খুব বেয়া পৰিস্থিতি আহিলে, এনেকুৱা দিন আহিছে বোলে, এনেকুৱা এটা আপোনাৰ সময় গৈছে য'ত আপোনাৰ লাগাতাৰ লোকচান হৈছে, আপোনাৰ কণ্টিনিউ আপোনাৰ 10 বাৰ লোকচান হৈছে। 400 টকাকৈ আপোনাৰ কিমান টকা লোকচান হ'ব? আপোনাৰ 400 টকাকৈ 10 বাৰত আপোনাৰ লোকচান হ'ব 4,000 টকা। কিন্তু যদি আপুনি এটা ট্ৰেডতে আপুনি 2,000 টকাকৈ যদি ৰিস্ক লয়, তেতিয়াহ'লে 5টা ট্ৰেড কৰাৰ লগে লগে আপোনাৰ মূলধন আধালৈ গুচি আহিব, আপোনাৰ গোটেই যাত্ৰাটোৱে শেষ হৈ পেলাই গুচি যাব। নতুনকৈ আপুনি অপশ্যন এটাত আপুনি এটা ভাল লট এটাই আপুনি কিনিব নোৱাৰিব, আৰু আপোনাক কি কৰিব, শেষত আপোনাৰ গোটেই মাৰ্কেটখনৰ পৰা আপোনাক খেদি দিব। 2% নিয়মৰ কথা মই কৈছোঁ, সি এটা সংখ্যা নহয়, ই এটা মাইণ্ডছেট। এইটো এনেকুৱা এটা মাইণ্ডছেট, এই মাইণ্ডছেটে আপোনাক ক'ব যে প্ৰতিটো ট্ৰেডতে মই বাচি থাকিম, কিয়নো যেতিয়া আপুনি ৰিস্ক কমায় তেতিয়া আপোনাৰ ট্ৰেডিঙৰ যি সিদ্ধান্ত হয় সেই সিদ্ধান্ত অধিক স্পষ্ট হয়, অধিক সূক্ষ্ম হয়, আপোনাৰ ভয় নালাগে, আপোনাৰ খং নুঠে, আপুনি অভাৰ থিংকিং কৰিব নালাগে। আৰু এই যি মনস্তাত্ত্বিক যি স্পষ্টতা, সেই আপোনাক সেই স্থানটোলৈ লৈ পেলাই গুচি যায় যিটো স্থানত প্ৰ' ট্ৰেডাৰসকল আছে। মাৰ্ক ডগলাছৰ এখন কিতাপত মই পাইছিলোঁ যে তেওঁ কৈছে যে সফল ট্ৰেডাৰসকলে প্ৰথম ফ'কাছটো সদায় ৰিস্কৰ ওপৰত কৰে, পুৰস্কাৰ পিছত নিজে নিজে আহে।
নতুন ডিলাৰসকলে পুৰস্কাৰৰ কথা ভাবে কিন্তু ৰিস্কক উপেক্ষা কৰে। সেইকাৰণে এটা সৰু লোকচানে তেখেতৰ মূৰত এটা ধুমুহাৰ সৃষ্টি কৰি দিয়ে। 2% যিটো নিয়ম আছে সেই নিয়মটোৱে আপোনাক শিকায় যে মাৰ্কেট কেতিয়াও আপোনাৰ নিয়ন্ত্ৰণত নাথাকে। আপোনাৰ ৰিস্ক কিন্তু আপুনি নিয়ন্ত্ৰণত ৰাখিব লাগিব। মই আকৌ এবাৰ ৰিপিট কৰিছোঁ যে মাৰ্কেট আপোনাৰ নিয়ন্ত্ৰণত নাথাকে। মাৰ্কেট আপোনাৰ নিয়ন্ত্ৰণত আপুনি মাৰ্কেট কৰিব নোৱাৰে, কিন্তু আপুনি ৰিস্কখিনি আপুনি কণ্ট্ৰল কৰিব পাৰিব লাগিব। যদি আপুনি এটা ট্ৰেডত সীমা এটা আগতীয়াকৈ নিৰ্ধাৰণ কৰি লয় যে মই এটা ট্ৰেডত 400 টকাতকৈ বেছিকৈ মোৰ মূলধন 20,000 টকা, মই আপোনাৰ 2% আপোনাৰ এটা বাউণ্ডেৰী এটা ছেট কৰি লৈছোঁ, মই 400 টকাতকৈ এটা ট্ৰেডত বেছিকৈ হেৰুৱাব নোখোজোঁ, তেতিয়াহ'লে আপুনি ইনভেষ্টৰৰ নিচিনাকৈ নহয়, আপুনি এজন প্ৰফেশ্যনেল আপুনি ৰিস্ক মেনেজমেণ্ট কৰা মানুহৰ নিচিনাকৈ ভাবিব পাৰিব। আৰু এই যিটো আপোনাৰ ভাৱনা সি আপোনাৰ লগৰ আন নতুন আপোনাৰ নিচিনা একেদিনাই ট্ৰেডিং কৰিবলৈ অহা বাকী ট্ৰেডাৰসকলৰ পৰা আপোনাৰ মাইণ্ডছেটটোক পৃথক কৰি পেলাব। 2% নিয়মটো আপুনি যদি মানি চলে তেতিয়াহ'লে আপোনাৰ ভিতৰত এটা কনচিষ্টেঞ্চি আহিব। কিয়নো যেতিয়া আপুনি প্ৰতিটো ট্ৰেডতে একেধৰণে আপুনি ৰিস্ক মেনেজমেণ্ট কৰিব, তেতিয়া আপুনি মাৰ্কেটৰ যিকোনো পৰিস্থিতিত অযথা আপুনি পেনিক নহয়। আপুনি আগতেই জনা থাকে যে এটা ট্ৰেডত আপোনাৰ যদি লোকচানো হয় আপোনাৰ মাত্ৰ 400 টকাহে আপোনাৰ যাব, সি আপোনাক ধ্বংস কৰি নিদিয়ে। এই আত্মবিশ্বাসে আপোনাক দীৰ্ঘম্যাদী ধৰি পেলাই আপুনি ট্ৰেডিং কৰি থাকিব পাৰিব। কিন্তু আপুনি এইটো কথাও বুজিব লাগিব যে 2% নিয়মটো কোনো যাদু নহয়, ই কোনো গ্যাৰাণ্টিযুক্ত লাভৰ ষ্ট্ৰেটেজি নহয়, ই মাত্ৰ আপোনাৰ মূলধন ৰক্ষা কৰা এটা পদ্ধতি, যাতে আপুনি মাৰ্কেটত যথেষ্ট সময় দি আপুনি টিকি থাকিব পাৰে। ক্ৰমান্বয়ে আপুনি শিকি বুজি এজন আপুনি প্ৰ' ট্ৰেডাৰ আপুনি হৈ পৰিব পাৰে। যিসকলে যি ট্ৰেডাৰে ৰিস্ক মেনেজমেণ্ট উপেক্ষা কৰে তেওঁলোকে ট্ৰেডিঙক তেওঁলোকে এটা জীৱিকা নহয়, তেওঁলোকে যোৱাকালিলৈ তেওঁলোকে ৰূপান্তৰিত কৰি পেলায়। আপুনি যিমানেই ৰিস্ক নিয়ন্ত্ৰণ কৰিব সিমানেই আপোনাৰ শিকন বৃদ্ধি পাব, আৰু সিমানেই আপুনি আপোনাৰ ইম'চনেল যি ফল্ট তাৰ পৰা আপুনি ৰক্ষা পাব। বহুত আজিকালি ল'ৰাই কৈছে যে সৰু ৰিস্কটোত যদি লাভটো নহয়, কিন্তু আচল দৰ কি আগেহে জিত হে, এনেকুৱা ধৰণৰ কথাবিলাক তেওঁলোকে কয়। কিন্তু আপুনি সদায় এটা কথা মন কৰিব, আপুনি এটা কথা বুজিব লাগিব যে ট্ৰেডিং এটা মাৰাথন হয়, ই 100 মিটাৰ দৌৰ নহয়। আপুনি বছৰ ধৰি আপুনি ইয়াত টিকি থাকিব লাগিব, তেতিয়া আপোনাৰ স্কিল ডেভেলপমেণ্ট হ'ব। ট্ৰেডিঙত আমাৰ কাম হৈছে কনচিষ্টেণ্ট হৈ থকা। লাভ নিজে আহিব যদিহে কনচিষ্টেঞ্চি শুদ্ধ হয়। আৰু কনচিষ্টেঞ্চি আপুনি কেনেকৈ সম্ভৱ হ'ব? যেতিয়া আপোনাৰ ৰিস্ক আপোনাৰ কণ্ট্ৰলত থাকিব। আৰু সেইকাৰণে বিশ্বৰ যিবিলাক ডাঙৰ যিবিলাক ট্ৰেডাৰ আছে, যেনেকৈ পল টিউডৰ জন্স, লেৰী হাইট, মাৰ্ক ডগলাছ, ৱাৰেন বাফেট আদিয়ে সদায় এটা কথাই তেওঁলোকে মানি লৈছে যে প্ৰটেক্ট ইয়ৰ কেপিটেল ফাৰ্ষ্ট। যদি আপোনাৰ মূলধনেই শেষ হৈ যায় তেতিয়া আপুনি মাৰ্কেটলৈ আপুনি উভতি অহাৰ আপোনাৰ সুযোগেই নাথাকিব। এদিন বেয়া বজাৰ হ'ব, পিছদিনাখন যদি ভাল বজাৰ হ'ল, কিন্তু বেয়া বজাৰ দিনাখন আপুনি যদি গোটেই মূলধনটো শেষেই কৰি পেলালে, তেতিয়াহ'লে আপোনালোকৰ পিছদিনাখন আপুনি কেনেকৈ বেপাৰ কৰিব? 2% যিটো নিয়মৰ কথা মই আপোনাক কৈছিলোঁ, সেই নিয়মটো এটা ফৰ্মুলা নহয়, ই এটা আপোনাক অভ্যাস কৰি তোলক। এনেকুৱা এটা অভ্যাস কৰক যিটো আপোনাৰ জীৱিকা, সেই জীৱিকা আপুনি ৰক্ষা কৰিব পাৰে। কাৰণ বৰ্তমান চাকৰি বাকৰি আপোনাৰ বস্তুবোৰ সীমিত হৈ পেলাই আহি আছে। বৰ্তমান যিখিনি পুৰণা যিখিনি দোকান আছে সেই দোকান পোহাৰবিলাক চলি আছে, কিন্তু নতুনকৈ দোকান এখন ছেট আপ কৰাটো আজিকালি বৰ সহজ নোহোৱা হৈছে। টাউনৰ ভাল জেগাত আজিকালি মাটি নোপোৱা হৈছে, টাউনৰ ভাল জেগাত আপুনি ভাড়া ঘৰ নোপোৱা হৈছে। আৰু এনেকুৱা এটা বৰ্তমান কিছুমান ব্যৱসায় আপোনাৰ অনলাইনে গ্ৰাস কৰি আহিছে। তেনেকুৱা এটা সময়ত যদি আপুনি ট্ৰেডিঙক আপুনি যদি আপোনাৰ এটা জীৱিকাৰ সলনি আপুনি গেমলিং কৰি পেলায়, তেতিয়াহ'লে আপোনাৰ ভৱিষ্যত ধ্বংস হোৱাৰ পৰা আৰু কোনো আপোনাৰ ৰক্ষা কৰিব নোৱাৰে। সেইকাৰণে ট্ৰেডিঙত যদি সফল হ'বলৈ হয় তেতিয়াহ'লে প্ৰথমে আপুনি ডাঙৰ লোকচানৰ পৰা নিজকে ৰক্ষা কৰিব লাগিব, আৰু তাৰপিছত আপুনি লাহে মাৰ্কেটক বুজি লৈ পেলাই আপুনি সমৃদ্ধ হ'ব লাগিব। প্ৰকৃততে 2 নম্বৰ নিয়মটো কেনেকৈ প্ৰয়োগ কৰে চাওঁচোন। কাৰণ শুনাত বৰ সহজ, কিন্তু যেতিয়া প্ৰকৃততে যেতিয়া আপুনি ট্ৰেড এটা লৈ থাকিব, যেতিয়া আপোনাৰ কেণ্ডেলষ্টিকবিলাক যেতিয়া খুব স্পীডত যেতিয়া তল ওপৰ কৰি থাকিব, যেতিয়া আপোনাৰ মন আপোনাৰ উত্তেজিত হৈ থাকিব, মনে কয় সকলো ঠিক আছে, অলপমান যদি বেছিকৈ কোৱাণ্টিটি লৈ লওক, এতিয়া আপুনি 2% নিয়মটো আপুনি মানি চলাটো আপোনাৰ মানে কঠিন হৈ পৰে। আৰু সেইকাৰণে বেছিভাগ লোকে 2% নিয়মটো জানে, কিন্তু প্ৰয়োগ কৰোঁতে মনে বাধা দিয়ে।
আৰু প্ৰ' ট্ৰেডাৰৰ লগত এজন নতুন ট্ৰেডাৰৰ সেইটো হৈছে পাৰ্থক্য। বহুতো লোকে কয় যে মোৰ 10,000 টকা আছে, মই ৰিস্ক 2% ল'ম, কিন্তু প্ৰেক্টিকেলি কি হয় 10,000 টকা একাউণ্টত পৰি থাকে, কিন্তু এনেকুৱা এটা লট চাইজ লৈ লয় যে ৰিস্কটো 2% বাদেই দিয়ক 20% ৰিস্ক ল'বলগীয়া তেওঁলোকে হৈ পেলাই গুচি যায়। কাৰণ ধৰক আপোনাৰ ফিউচাৰ ট্ৰেডিং কৰিছে, ফিউচাৰ ট্ৰেডিং কৰোঁতে আপোনাৰ মূলধন কম আছে, আপুনি আপোনাৰ ফিউচাৰত আপুনি তাৰ ফলত আপুনি লিভাৰেজটো আপুনি বেছিকৈ ল'বলগীয়া হৈছে, আৰু তাৰ ফলস্বৰূপে আপোনাৰ 2%টো আপোনাৰ কাম নোহোৱা হৈ পেলাই গুচি গৈছেগৈ। গতিকে সেইটো কথাৰ কাৰণে আপুনি কিছুমান ট্ৰেড আপুনি বাদেই দিব লাগিব, আৰু আপুনি এনে এটা টাৰ্গেট ল'ব লাগিব যে মোৰ মূলধন 10,000 টকা, গতিকে এটা ট্ৰেডত মই মেক্সিমাম 200 টকাহে মই ৰিস্ক ল'ম। আৰু এই নিয়মটো এই মাইণ্ডছেটটো আপুনি সলাই নাথাকিব। যিমানেই মাৰ্কেটখনক আপোনাৰ আকৰ্ষণীয় নালাগে আপুনি, আৰু ষ্টপ লছৰ এটা ভূমিকা আছে। 2% নিয়মটো আপোনাক তেতিয়া কাম কৰিব যেতিয়া আপুনি ষ্টপ লছ লগোৱা আৰু ইয়াক আপুনি মানি চলিব। আপুনি ষ্টপ লছ লগালে 2% লগাইছে, যেতিয়া বজাৰ আহিলে যে 1% পাৰ হৈ পেলাই গুচি গ'ল, 1.5% আহিলে, 1.5% আপুনি যেতিয়া 1.75% আহি পেলাই গুচি গ'ল, তেতিয়া আপুনি সেই 2% আপুনি ষ্টপ লছ আপুনি 3% কৰি দিলে, 3% আপুনি 4% কৰি দিলে, 4% আপুনি 10% কৰি দিলে। এনেকৈ হ'লে আপোনাৰ কেতিয়াও আপুনি মূলধন ৰক্ষা কৰিব আপুনি নোৱাৰে। ষ্টপ লছ কেৱল এটা সংখ্যা নহয়, ইয়াক আপুনি লৈ লওক আপোনাক ৰিস্ক মেনেজমেণ্টৰ বাউণ্ডেৰী ৱাল হিচাপে আপুনি মানি লওক। কিন্তু যেতিয়া নতুন ট্ৰেডাৰসকলে যেতিয়া আমি ট্ৰেড লওঁ, তেতিয়া আটাইতকৈ ডাঙৰ সমস্যাটো হয় কি, ষ্টপ লছ লগাওঁ, কিন্তু ষ্টপ লছ যেন আমি সংশোধন কৰিবৰ কাৰণে, এডিট কৰিবৰ কাৰণে আমি যেন ষ্টপ লছ লগাওঁ। 2% ষ্টপ লছ লগাই পেলাই 20% 30%লৈকে এডিট কৰি থকা মানুহো মই দেখিছোঁ। 2% বস্তুটো আচলতে আপোনাৰ এটা চাইক'লজিকেল গেম। যেতিয়া আপুনি কম ৰিস্ক ল'ব, তেতিয়া আপোনাৰ মনটো শান্ত হৈ থাকিব, আপুনি পেনিক নহয়। আপুনি চাৰ্ট যেনেকুৱাই নহওক, কেণ্ডেলষ্টিক যেনেকুৱাই নহওক, আপুনি শান্ত মগজুৰে আপুনি চাৰ্টখন চাব পাৰিব, শান্ত মগজুৰে আপুনি কেণ্ডেলষ্টিকবিলাক আপুনি চাব পাৰিব, কি কেণ্ডেলষ্টিক ফৰ্ম হৈছে আপুনি চাব পাৰিব, আৰু আকস্মিক আপুনি এতিয়া সিদ্ধান্ত নলয়। কাৰণ আপোনাৰ যেতিয়া পৰিমাণটো বেছি হয়, তেতিয়া মনটো নিজে খেলি মেলি লাগি থাকে। এডাল কেণ্ডেল যেতিয়া আপোনাৰ এগেইনষ্টত গুচি যায়গৈ, তেতিয়া কি হয়, আপোনাৰ উদ্বেগ বাঢ়িব, আপোনাৰ হাত ভৰি ঘামিব, বুকু আপোনাৰ ধপ ধপাব, আৰু তেতিয়াই আপুনি কি কৰি পেলাই ভুল সিদ্ধান্ত এটা লৈ পেলাই। ভয় তেতিয়া নালাগে যেতিয়া বজাৰখন আপোনাৰ এগেইনষ্টত যায়, তেতিয়া ভয় নালাগে। ভয় কেতিয়া লাগে, যেতিয়া আমি দেখোঁ যে 30% লছ হৈছে, 40% লছ হৈছে, তেতিয়া আমাৰ ভয় লাগে। আৰু তেতিয়া আমি কি কৰোঁ না, তেতিয়া ৰিস্ক ল'ব পৰা সীমাটো যেতিয়াই আমি অতিক্ৰম কৰি গুচি যায়, তেতিয়া আমি ভয় লাগি যায়। আৰু তেতিয়া আমি কি কৰোঁ, কিন্তু 2% নিয়মটো আপুনি যদি বান্ধি লয়, সি আপোনাক এটা ইম'চনেল আপোনাক এটা বেলেঞ্চ দিয়ে। ই আপোনাক লোকচান স্বীকাৰ কৰি ল'বলৈও শিকায়। কাৰণ গোটেই প্ৰচেছটোত লাভ আৰু লোকচান দুইটা গোটেই প্ৰচেছটোৰ এটা অংশ। প্ৰতিটো লোকচান সৰু মেনেজেবল যদি হয়, তেতিয়াহ'লে সি আপোনাৰ যি কেপিটেল তাক আপোনাক বৰ বেছি ক্ষতি কৰিব নোৱাৰে। যেতিয়া মাৰ্কেটত আপুনি ষ্ট্ৰেছ ফ্ৰী হৈ ভাবিব পাৰে, ষ্ট্ৰেছ ফ্ৰী হৈ আপুনি ট্ৰেডিং কৰি থকাটোৱে আপোনাৰ বিশ্বৰ প্ৰতিজন ট্ৰেডাৰৰ এটা সুবিধা। আপুনি ষ্ট্ৰেছ ফ্ৰী হৈ যদি বিজনেছ কৰিব পাৰে, তেতিয়াহে আপোনালোকে সফল হ'ব পাৰিব। এতিয়া এটা গুৰুত্বপূৰ্ণ কথা বুজিছোঁ, আমি এটা যিটো আপোনাৰ কনচিষ্টেঞ্চি আছে, তাৰ নিজা এটা শক্তি আছে। ট্ৰেডিঙত আপোনাৰ কনচিষ্টেণ্টলি আপুনি কৰি থাকিব লাগিব। ট্ৰেডিঙত কনচিষ্টেঞ্চি কেতিয়া আহিব, যেতিয়া আপোনাৰ ৰিস্ক আপোনাৰ কম হয়। যেতিয়া আপুনি ধৰক আপোনাৰ মূলধন আপুনি ল'লে 10,000 টকা, কেতিয়াবা আপুনি ৰিস্ক লৈছে 200 টকা, কেতিয়াবা আপুনি ৰিস্ক লৈছে 2,000 টকা, কেতিয়াবা লৈছে 5,000 টকা। আপোনাৰ গোটেই যিটো ট্ৰেডিং যাত্ৰা, সেই যাত্ৰাটো আপোনাৰ ইমবেলেঞ্চ হৈ পেলাই পৰে। ডাঙৰ আপুনি লোকচান এটা হৈ যায়, আপোনাৰ এসপ্তাহৰ যি সৰু সৰু যিখিনি আপোনাৰ লাভ আছে, সেই লাভখিনি গৈ পেলাই খাই পেলাই। যেতিয়া আপোনাৰ প্ৰতিটো ট্ৰেডৰে আপোনাৰ তাৰ ৰিস্কটো যেতিয়া 2% থাকিব, তেতিয়াহ'লে আপুনি দেখিব ডাঙৰ লোকচান নাই, ডাঙৰ ডাউনফল নাই, একাউণ্ট আপোনাৰ ষ্টেবল হৈ থাকে। আপোনাক কি মেচিউৰ কৰি পেলাই ষ্ট্ৰেটেজিৰ সৈতে আপোনাৰ যিটো আপুনি ষ্ট্ৰেটেজি এটা আপুনি যদি বনাইছে, যেনেকৈ আপুনি যিকোনো বিভিন্ন ধৰণৰ ষ্ট্ৰেটেজি বনায়, কোনোবাই হেজিং ষ্ট্ৰেটেজি বনায়, কিছুমানে আপোনাৰ আইৰণ বাটাৰফ্লাই বনায়, কিছুমানে ষ্টেডিউল কৰে, যি ষ্ট্ৰেটেজি নকৰক লাগে, সেই ষ্ট্ৰেটেজিবিলাকৰ সৈতে আপোনাৰ এটা শুদ্ধ ৰিলেশ্যনশ্বিপ গঢ়ি উঠে। আৰু আপোনাৰ লোকচান, সেই লোকচানক আপোনাৰ ইম'চনেল যিটো কণ্ট্ৰল, সেই কণ্ট্ৰলটো আপোনাক ইম'চনেল কণ্ট্ৰলে আপোনাক লোকচান কৰিব আপোনাক নোৱাৰে। বহুতে কৈ থাকে যে ৰিস্ক যদি নলয় তেতিয়াহ'লে পইচাই নাহে, কিন্তু প্ৰকৃত সত্য হৈছে পইচা তেতিয়াহে হ'ব যেতিয়া আপুনি বজাৰত টিকি থাকিব পাৰিব, ৰিস্ক ল'ব পাৰে। ৰিস্ক ল'লে আপোনাৰ এদিন লাভ হ'ব, দুদিন লাভ হ'ব,
কিন্তু 3 নম্বৰ দিনাখন কি হ'ব? 2 শতাংশ যিটো নিয়ম আছে সি আপোনাক বজাৰত নিৰ্ভয়ে আপোনাক টিকি থাকিব পাৰিব। টিকি থকাটো হৈছে ট্ৰেডিঙত এটা আজিৰ তাৰিখত এটা ডাঙৰ দক্ষতা। আৰু টিকি থাকক আৰু শিকি থাকক। ই আপোনাক ডিচিপ্লিন কৰি পেলাই। প্ৰতিটো ট্ৰেড লয় আপুনি সকলোখিনি আপুনি আগতীয়াকৈ আপুনি গণনা কৰিবলগীয়া হয়। ৰিস্ক মেনেজমেণ্ট ট্ৰেডটো লোৱাৰ আগৰ পৰা আৰম্ভ হ'ব। ট্ৰেডটো লোৱাৰ পিছত আৰম্ভ কৰিলে নহ'ব। ট্ৰেডটো লৈ থাকোঁতে ৰিস্ক মেনেজমেণ্টৰ কথা চিন্তা কৰিলে নহ'ব। ৰিস্ক মেনেজমেণ্ট বস্তুটো কৰিব লাগিব ট্ৰেডটো লোৱাৰ আগতেই। যেতিয়া আপুনি 2% নিয়মটো যেতিয়া আপুনি পালন কৰিম বুলি ভাবিব, সি আপোনাক ভিতৰি আপোনাক ডিচিপ্লিন কৰি পেলাই আপোনাক যিটো আপোনাক আকস্মিকভাৱে লোৱাত মানে ইম্পালচিভ ট্ৰেডিং বুলি যাক আমি কওঁ, হঠাৎ আমি যিটো ট্ৰেড এটা লৈ লওঁ, তেনেকুৱা ট্ৰেডিঙৰ পৰা আপোনাক আঁতৰাই ৰাখে। আপুনি নাভাবিলে যে আপুনি এণ্ট্ৰি ল'ব আপুনি নোৱাৰে। আপুনি মাৰ্কেটৰ মুভমেণ্টৰ কথা আপুনি চিন্তা কৰি পেলাই কাম কৰিব পাৰিব। আপুনি 2% নিয়মটো বাউণ্ডেৰীখন আপুনি যদি লৈ লয়, আপুনি নিজে শান্ত হৈ পৰে। আৰু এই শান্ততা এজন প্ৰ ট্ৰেডাৰৰ পৰিচয় হৈছে। ই আপোনাক ট্ৰেডিং বিহেভিয়াৰটো চেঞ্জ কৰি পেলাই ই আপোনাক ৰিস্ক মেনেজমেণ্টৰ মাষ্টাৰ বনে। আৰু যি ৰিস্ক মেনেজমেণ্টৰ মাষ্টাৰ বনে সি মাৰ্কেটৰো মাষ্টাৰ বনি পেলাই। আৰু ইয়াত আপোনাৰ বহুত সুবিধা আপোনাৰ আছে। সৰু সৰু লোকচানে আপোনাক শিকিবলৈ দিয়ে। লোকচান সৰু, আপুনি শান্ত মনে ভাবিব পাৰে, ভুলবোৰ আপুনি এনালাইচিছ কৰিব পাৰে, ভুল ক'ত হ'ল তাক আপুনি বুজি পায়। কিন্তু লোকচান আপোনাৰ ডাঙৰ হৈ যায়, যেতিয়া মন আপোনাৰ এটা চক হৈ পৰে, আপুনি কোনো কথাই বিশ্লেষণ কৰিব নোৱাৰে। আৰু ট্ৰেডিং যাত্ৰাটো আপোনাৰ এটা ষ্ট্ৰেছলৈ ৰূপান্তৰিত হৈ পৰে। 2% নিয়ম যিটো কথা ক'লোঁ, সেই কথাতে আপোনাক কয় যে সৰু লছ কৰা কিন্তু ডাঙৰ কথা শিকা। মাৰ্কেটত দক্ষতা অৰ্জন কৰাৰ ই এটা উপায়। আপুনি সৰু লছ আপুনি চাওক, কিবা এটা কথা আপুনি 2000 টকা লছ কৰি শিকাতকৈ আপুনি 200 টকা লছ কৰি শিকক। একদম প্ৰেক্টিকেল কথা এটা আপোনাক ক'ব কৈছোঁ। এই বস্তুতে আপোনাক মানে কি কমকৈ আপুনি ঘাটি খাওক, বেছি কথা আপুনি শিকক। মাৰ্কেটত দক্ষতা অৰ্জন কৰাৰ ই প্ৰধান উপায়। আৰু যেতিয়া আপোনাৰ মূলধন যেতিয়া আপোনাৰ সুৰক্ষিত হৈ থাকিব, তেতিয়া নতুন ষ্ট্ৰেটেজি আপুনি এক্সপেৰিমেণ্ট কৰিব পাৰিব। নতুন আপোনাৰ যি আপোনাৰ ষ্ট্ৰেটেজি আছে, সেই ষ্ট্ৰেটেজিবিলাক আপুনি বুজিব পাৰিব, ভুলৰ পৰা আপুনি শিকিব পাৰিব আৰু আপোনাৰ আত্মবিশ্বাস বাঢ়িব। 2% যিটো আপোনাৰ নিয়মৰ কথা ক'লোঁ, সি আপোনাৰ এটা মেণ্টেল ফ্ৰেমৱৰ্ক হয়, যি সফল ট্ৰেডাৰে নিজৰ ভিতৰত ডেভেলপ কৰিব। নতুন লোকসকলে ভাবে যে মই এদিন এনেকুৱা এটা দিন আহিব যে মই এটা ভাল ষ্ট্ৰেটেজি বিচাৰি পাম, মোক বন্ধু কোনোবাই দিব, বা মই ইউটিউবত পাম, বা মই আপোনাৰ এইটো কি কয় আজিকালি যে খুব দি থাকে এইবিলাক টেলিগ্ৰামত মই ভাল ষ্ট্ৰেটেজি এটা বিচাৰি পাই যাম। তাত মই ভাল আপোনাৰ এটা কল এটা পাম, তাত মই ভাল আপোনাক আপোনাক ৰিকমেণ্ডেশ্যন এটা পাম। আৰু নহ'লে মই এদিন ইউটিউব চাই থাকিম, এদিন তাত বা মই এদিন বেলেগৰ লগত মই কথা পাতিম, মই ভাল ইণ্ডিকেটৰ এটা মই খবৰ পাই যাম, বা এটা ভাল এজন বেলেগ ট্ৰেডাৰৰ ঘৰলৈ যাম, গৈ পেলাই মই এটা ভাল ছেটআপ এটা মই দেখি যাম, মোৰ সকলোবিলাক ট্ৰেডিং ঠিক হৈ যাব। কিন্তু এইবিলাক কথা সঁচা নহয়। আপোনাৰ ষ্ট্ৰেটেজি লাখ আছে, ইণ্ডিকেটৰ হাজাৰ আছে, ছেটআপ অসংখ্য আছে, কিন্তু এইবিলাক চলাবৰ কাৰণে যিটো বস্তু আটাইতকৈ প্ৰয়োজন সেইটো হৈছে আপোনাৰ কেপিটেল। আৰু সেই কেপিটেলক আপুনি সুৰক্ষা দি চলিব লাগিব আপোনাক। আৰু এই যিটো কেপিটেলৰ যিটো সুৰক্ষা, সি আপোনাক কেৱল মাত্ৰ 2% নিয়মটোহে কৰিব। আৰু নতুন যিসকল ট্ৰেডাৰ আছে, তেওঁলোকৰ এটা ইলিউশ্যন এটা আছে যে পইচা খুব খৰকৈ বনাব পাৰি। তেওঁলোকে 2-3টা ট্ৰেডত তেওঁলোকে ডাঙৰকৈ ট্ৰেড এটা লয়, হাই কোৱান্টিটিও লৈ লয়, আৰু ভাবে যে একাউণ্ট অতি সোনকালে দুগুণ হৈ পৰিব। কিন্তু এটা মাত্ৰ যদি ভুল হয়, বজাৰটো যদি এটা বেলেগ এটা ডাইৰেকশ্যন যদি গুচি যায়গৈ, তেতিয়াহ'লে তেওঁৰ আত্মবিশ্বাসটো ইমানেই ভাগি পৰে, তেওঁৰ একাউণ্টত যদি ট্ৰেড ল'ব পৰাকৈ পইচাও থাকে, তো বজাৰলৈ উভতি আহিবলৈ সাহসেই নহয়। বহুত মানুহ মই এনেকৈ দেখিছোঁ যে একাউণ্টত পইচা পৰি আছে, কিন্তু নতুনকৈ ট্ৰেড ল'ব তেনেকৈ সাহস তেওঁলোকে নকৰে। তেওঁলোকে গৈ কয় যে বজাৰত বহুত টকা দিলোঁ নহয়, এতিয়া আৰু উভতি যাবই নোৱাৰোঁ। গতিকে এইবিলাক কিয় হৈছে? তেওঁলোকে সেই যিটো নিজৰ যিটো ৰিস্কৰ যিটো বাউণ্ডেৰী ৱাল, সেই বাউণ্ডেৰী ৱালটো তেওঁলোকে মেইনটেইন কৰিব পৰা নাই। আপোনালোকে এটা কাম কৰিব, আপোনালোকে মাৰ্ক ডগলাছৰ এখন কিতাপ পাব পঢ়িবলৈ, ট্ৰেডিং ইন দ্য জন বুলি পেলাই। সেই কিতাপখন আপোনালোকে ভালকৈ চাব, তাত আপোনালোকে বহুতখিনি কথা আপোনালোকে শিকিব পাৰিব। আৰু তাতে তেওঁ এটা কথা এটা কৈছিলে মোৰ,
মোৰ মনত পৰে সেই কথাষাৰ তেওঁ কৈছিলে যে ইচ্ছা আশা ভয় এইবিলাকে আপোনাৰ মাৰ্কেটখন আপোনাক মানে নচলায় আপোনাৰ ইচ্ছা কি আপোনাৰ আশা কি আপুনি কি ভয় খাইছে আপুনি কি বজাৰৰ পৰা বিচাৰিছে তাৰ অনুসৰি বজাৰখন কিন্তু নচলে কিন্তু আমাৰ ক্ষেত্ৰত কি হৈ যায় যে নতুন নতুন যিখন ট্ৰেডাৰ আছে তেওঁলোকে ভাবে কি তেওঁলোকে নিজৰ ইচ্ছা নিজৰ ভয় নিজৰ মানে আপোনাৰ প্ৰত্যাশা এই গোটেই বস্তুবিলাক তেখেতে প্ৰাইচ মুভমেণ্টৰ সৈতে একে কৰি পেলাই যদি আপোনাৰ মাৰ্কেট ওপৰত কেণ্ডেলষ্টিক ওপৰলৈ উঠি গুচি গৈ আছে তেতিয়াহ'লে তেওঁলোকৰ উত্তেজনা হৈছে কেণ্ডেলষ্টিক তললৈ গৈছে তেওঁলোকৰ ভয় লাগিছে তেওঁলোকে ইম'চনেল যিটো ইম'চনেল যিটো মানে ৰোলাৰ কোষ্টাৰ তাক মানে কি কৰিলে আপোনাৰ মানে ডিচিপ্লিনে বা বস্তুটো সম্পূৰ্ণৰূপে অঁতৰাই পেলাই কিন্তু যদি আপুনি সেই 2% নিয়মটো আপুনি মনত ভাবি লয় তেতিয়াহ'লে ই আপোনাক কি কৰি পেলাব গোটেই যিটো আপোনাৰ ইম'চনেল যিটো আপোনাৰ ৰোলাৰ কোষ্টাৰ তাক আপোনাক মানে এটা মানে মিহি কৰি পেলায় কাৰণ আপোনাৰ এটা ৰিস্ক যেতিয়া আপোনাৰ সৰু হয় সি আপোনাৰ মনত আতংকৰ ভাৱটো নানে আৰু আপোনাক মাৰ্কেটখন আপুনি অবজেক্টিভলি আপুনি চাব পাৰে আৰু এটা ডাঙৰ এটা মানে মই কথা দেখিছোঁ বহুতক দেখিছোঁ তেওঁলোকে ৰিভেঞ্জ ট্ৰেডিং কৰে যেতিয়া আপোনাৰ ট্ৰেড এটা ল'লে ট্ৰেডত কোনো ধৰণৰ আপোনাৰ ষ্টপ লছ নাই ষ্টপ লছ আপোনাৰ ভাবিছিলে আপোনাৰ লাভ হ'ব বুলি পেলাই 5%, 6%, 7%, 8%, 10% হ'লগৈ বা আপোনাৰ ফিউচাৰ ট্ৰেডিং হোৱাৰ লগে লগে এনেকুৱা হ'লগৈ বোলে গোটেই টকাটো লিকুইডেশ্যন হৈ পেলাই গুচি গ'লগৈ তেতিয়া তেওঁলোকে গৈ পেলাই কয় কি ইমিডিয়েট তেওঁলোকে নতুন এটা ট্ৰেড এটা লৈ লয় যাতে ভাবে যে আগৰ লছটো আমাৰ লোকচান হ'ব ৰিকভাৰ কৰিব লাগে যে আগৰ ট্ৰেডটোত মই 1000 টকা ঘাটি হ'ল গতিকে নতুন ট্ৰেড এটা লৈ পেলাই মই যেনে তেনে লাভ কৰিব নোৱাৰিলোঁ নতুন মূলধনটো মানে মই সেই পুৰণা ঘাটিটো মই ৰিকভাৰ কৰিব পাৰিম কিন্তু তেনেকুৱা সময়ত কি হয় চাইক'লজিটো আনষ্টেবল হৈ থাকে মনৰ যিটো লজিকেল চাইড সেই লজিকেল চাইডটো দুৰ্বল হৈ থাকে আৰু যিটো ইম'চনেল যিটো অংশ থাকে সেই অংশটোৱে তেতিয়া সিদ্ধান্ত ল'বলৈ ধৰে আৰু তাৰ ফলস্বৰূপে গৈ পেলাই কয় কি যে এই যিটো আপোনাৰ ইম'চনেল ট্ৰেডিঙৰ ফলত তাৰ ফলত আপোনাৰ বা ৰিভেঞ্জ ট্ৰেডিঙৰ ফলত আপুনি চাব আপুনি যদি 10টা আপুনি যদি ৰিভেঞ্জ ট্ৰেডিং লয় তাৰপিছত 10টাৰ ভিতৰত 8টা বা 9টাই আপোনাৰ লোকচানহে আপোনাক দিব ই আপোনাৰ মানে ঘাটিৰ পৰিমাণ আপোনাক বৃদ্ধি কৰিব আপোনাৰ মূলধন ৰিকভাৰী ৰিভেঞ্জ ট্ৰেডিং কৰি আপুনি মূলধন ৰিকভাৰী কৰিব আপুনি নোৱাৰে আৰু আমি সদায় এটা কথা মন কৰিব লাগিব যে ট্ৰেণ্ড ইজ আৱাৰ ফ্ৰেণ্ড ট্ৰেণ্ডক আমি যদি এগেইনষ্টত আমি যদি যাওঁ ট্ৰেণ্ডৰ লগত যদি আমি যদি শত্ৰুতা কৰোঁ নহ'ব বতাহ যিফালে বলিব ডাৱৰ সেইফালে যাব লাগিব ডাৱৰে কেতিয়াও বতাহৰ এগেইনষ্টত যাব নোৱাৰে কিন্তু আমি যেতিয়া ৰিভেঞ্জ ট্ৰেডিং কৰোঁ তেতিয়া এইবিলাক কথা আমাৰ মগজুলৈ নাহে কিন্তু কথাটো হৈছে কি যদি আপুনি 2% নিয়মটো আপুনি যদি মনত লৈ লয় তেতিয়াহ'লে কি আপোনাক ৰিভেঞ্জ ট্ৰেডিঙক আপোনাক শেষ কৰি দিয়ে কাৰণ যেতিয়া লোকচান সৰু হয় তেতিয়া মনত ফাৰ্ষ্ট্ৰেশ্যন নাথাকে আৰু যেতিয়া ফাৰ্ষ্ট্ৰেশ্যন নাথাকে তেতিয়া আপোনাৰ ৰিভেঞ্জৰ প্ৰয়োজনীয়তা অনুভৱ মনে নকৰে আৰু শেষত মই এটা কথা কওঁ যে ট্ৰেডিঙত টিকি থকাটোৱেই হৈছে বিজয় ট্ৰেডিঙত আকৌ ৰিপিট কৰিছে ট্ৰেডিঙত টিকি থকাটো হৈছে বিজয় কাৰণ আপুনি যদি টিকি থাকে আপুনি যদি তেতিয়াহ'লে আপুনি শিকি থাকিব পাৰিব ভুলৰ পৰা ওলাই আহি নতুন কথা শিকিব পাৰিব নতুন কথা আপুনি নতুন ষ্ট্ৰেটেজি আপুনি পৰীক্ষা কৰিব পাৰিব আৰু এইখিনি কৰিবৰ কাৰণে আপুনি মূলধন ৰক্ষা কৰি থাকক তেতিয়া মাৰ্কেটে আপোনাক ৰিৱাৰ্ড দিয়াৰ পৰা আপোনাক কেতিয়াও পলাব নোৱাৰে আপোনাৰ মাৰ্কেটে আপোনাক ৰিৱাৰ্ড দিহে যাব লাগিব আৰু 2% নিয়মটো কোনো এনেকুৱা কোনো যাদুকৰী কৌশল নহয় এই কোনো লাভ কৰাৰ কোনো শ্বৰ্টকাট নহয় ই কোনো গেৰাণ্টি নহয় ই মাত্ৰ আপোনাক এইটোকে কয় যে আপোনাৰ যি মূলধন আপোনাৰ যি কষ্টৰে অৰ্জন যি আপোনাৰ মূলধন সেই মূলধনক আপুনি সন্মান কৰক আপোনাৰ ৰিস্ক আপুনি নিজে নিয়ন্ত্ৰণ কৰক আৱেগত একো সিদ্ধান্ত নল'ব মাৰ্কেটত আপুনি সদায় যাওক সদায় মাৰ্কেটত চাওক সদায় কেণ্ডেলষ্টিক চাওক সদায় চাৰ্ট চাওক সদায় আপুনি ষ্ট্ৰেটেজিবিলাক চাওক লোকে কি বিজনেছ ষ্ট্ৰেটেজি লৈছে সেই ষ্ট্ৰেটেজি কিন্তু কেতিয়াবা দুটা এটা আপুনি কম মূলধন লৈ পেলাই আপুনি পৰীক্ষা কৰি চাওক মাৰ্কেটক আপুনি সময় দিয়ক আৰু যিটো আপোনাৰ 2% নিয়ম সেই নিয়মটোক আপুনি কঠোৰভাৱে আপুনি মানি চলক আৰু যদি আপুনি এই মূলধনটো আপোনাৰ থাকি যায় তেতিয়াহ'লে আপুনি নতুন নতুন কথা আপুনি শিকিব পাৰিব আৰু যেতিয়া আপুনি শিকি থাকিব তেতিয়া আপুনি ষ্টেবল কনফিডেণ্ট আৰু ষ্ট্ৰং ট্ৰেডাৰ বেলেগ যেতিয়া হ'ব পাৰিছে আপুনিও হ'ব পাৰিব আৰু অধিক একো নকওঁ মূল কথাটো হৈছে যে ছেভ ইউৰ কেপিটেল ফাৰ্ষ্ট ধন্যবাদ